দৰঙৰ পিঠাখোৱাত শনি পূজা উদযাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ পিঠাখোৱা শনি মন্দিৰত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শনি পূজা উদযাপন কৰা হয়। তদুপলক্ষে ৰাতিপুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলন, আয়তীৰ নাম আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত বিয়লি বৰচলাৰ সংগীতা ডেকা দলৰ দ্বাৰা মহিলাৰ নাগাৰা নাম পৰিৱেশন কৰা হয়। সন্ধিয়া সুভাষ চন্দ্ৰ শৰ্মাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু হিতেশ শৰ্মাৰ দলৰ দ্বাৰা ওজাপালি প্ৰদৰ্শন কৰা হয়। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱা ৰিপৰ্ট, AIN লাইভ। AINৰ সাংবাদিকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ মাজত আহি আমাৰ এই পৰিৱেশৰ ওপৰত তেওঁ তথ্য সংগ্ৰহ কৰিছে। এই তথ্যৰ জৰিয়তে মই জনাব বিচাৰোঁ ৰাইজক যে আজি আমাৰ পিঠাখোৱা ধোপতল শনি মন্দিৰৰ শনি পূজা দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। ৰাতিপুৱা পৰিৱেশ নিকাকৰণ আমিলা মহিলা মঞ্চৰ দ্বাৰা কৰা হয় আৰু 7 বজাত আমাৰ বন্তি প্ৰজ্বলন কৰা হয়। 8:30 বজাত আমাৰ ধৰ্মধ্বজা উত্তোলন কৰা হয় আৰু 9 বজাত আমাৰ পতাকা উত্তোলন কৰা হয়। আৰু এই কাৰ্যসূচীৰ লগতে আমি স্থানীয় শিল্পীৰ দ্বাৰা নাম প্ৰদৰ্শন কৰে দিনজোৰা কাৰ্যসূচীৰে আৰু 2 বজাৰ পৰা নাগাৰা নাম প্ৰদৰ্শন কৰা হয় বৰচলাৰ গাঁও নিবাসী সংগীতা ডেকাৰ দ্বাৰা। আৰু ইয়াৰ জৰিয়তে আমাৰ বিভিন্ন ঠাইৰ পৰা ভক্তপন আহি ৰাইজৰ ওচৰত আজি সেৱা ল'বলৈ আহি আমাক কৃতাৰ্থ কৰিছে আৰু তেখেতসকললৈ আমি পিঠাখোৱা শনি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আৰু উদযাপন সমিতিৰ তৰফৰ পৰা সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বিভিন্ন ৰাইজৰ পৰা আমি যথেষ্ট সঁহাৰি আমি পাইছোঁ আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপনৰ লগতে অহা বৰ্ষলৈ বিভিন্ন ধৰণে দান বৰঙণি আমাৰ মাজত আগবঢ়াইছে। তেখেতসকললৈও আমাৰ এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলন কৰিছে আমাৰ হাজৰিকাপাৰা গাঁৱৰ সুভাষ চন্দ্ৰ শৰ্মাদেৱে। পুৰোহিতে এতিয়া আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব আৰু লগতে আমাৰ ওজাপালি প্ৰদৰ্শন কৰিব আমাৰ স্থানীয় বিশ্বসত্ৰৰ হিতেশ শৰ্মাদেৱে। গতিকে আমি সকলো ৰাইজৰ সহযোগিতা পাই আজি এই পূজাভাগ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু সেয়ে মই সকলো ৰাইজলৈ এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।